এই পৰম পবিত্ৰ স্থানত উপবিষ্ট হৈ থকা আপোনাৰ হওক মহামহন্তসকল, দ্বিতীয় বৈকুণ্ঠ পুৰীত উপবিষ্ট হৈ থকা আপোনাৰ হওক মহাবৈষ্ণৱ পাৰিষদসকল, মহাভক্তসকল, জয় জয়তে আপোনাৰ হ'ব সকলোলৈকে এই পবিত্ৰ স্থানৰ পৰা আমি প্ৰণাম জনাইছোঁ। পুৰুৰূপাৰ চৰিত্ৰ কাৰ্তবীজাজন বধ। হেৰা হুকনি গদতি পৰীক্ষিত মহাশয়, পুৰুৰূপা ভৈলা পাছে বুধ পুৰুৰূপা সমৰাজা পৃথিৱীত নাই, তাহান বিক্ৰম হবে গাঁৱে ঠাই ঠাই। হে ৰাম ৰাজাৰ সমীপে যেবে উৰ্বশী আহিলা, কামে দগ্ধ ভূঞা মাটি ৰাজা আর মিত্র বরুণর খাপে নরলোক পাইল, পৃথিবীর পতি আহি তোমাক বৰিল। উবশীৰ বাণী শুনি বুধৰতন, তাহান নিকটে গইলা ৰাজা মহাশয়। হে ৰাম উবশীৰ ৰূপ দেখি প্ৰফুল্ল লোচন, আনন্দিত মন হুয়া বুলিলা বচন। কুশলে আহিলা হতি থানক আমাৰ, বুলিও কিবা কাৰ্য সাধিব তোমাৰ। মই হমে ৰমিও অনেক বৎসৰ, উৰ্বশী শুনিয়া দিলা ৰাজা কবুতৰ। আর শুনিও সুন্দৰ বৰ মুহুৰ বচন, কোন নাৰী নেহে বিবে তোমাৰ চৰণ। হে ৰাম যাহাৰ সংগত মন হুৱায় পূৰণ, তজু সম নাই আন পুৰুষ শুভন। এহি দুই ছাগমূৰ তজু পুত্ৰ পাই, আক ৰক্ষা কৰি উপ নিপতি সদায়। বুজি পাইছেনে? অলপ পদৰ পৰা অকণমান বুজি পাইছেনে? টোপনি আহিছে নি? টোপনি নাহে, মই কাহিনীটো কৰিছোঁ, ধ্যান দিয়ক। এই যে পৰীক্ষিত ৰজাই নিগুণবাদী শুকদেৱৰ পৰা চন্দ্ৰবংশৰ উপৰিপুৰুষসকলৰ কথা জানিবলৈ বিচৰা পৰম পবিত্ৰ নিগুণবাদী শুকদেৱে পৰীক্ষিতক উদ্দেশ্যি কৈছে, সেই মহাপৰম বৈষ্ণৱ পাণ্ডৱৰ নাতি পৰীক্ষিত, বুধৰ পুত্ৰ হ'ল পুৰুৰূপা। তেওঁ মহাপ্ৰতাপী ৰজা আছিল, অত্যন্ত সুন্দৰ চৰিত্ৰ, সুন্দৰ বদন ৰজা আছিল। এদিন স্বৰ্গৰ পৰা এগৰাকী অপেশ্বৰী আহি পুৰুৰূপাক স্বামী বৰণ কৰিবৰ বাবে অনুৰোধ কৰিল। সেই উৰ্বশী অপেশ্বৰী গৰাকীয়ে বৰুণ দেৱতাৰ
কোপত পৰি তেওঁ অভিশপ্ত হৈ এই মৰ্ত্যলৈ নামি আহিব লগা হৈছিল। স্বৰ্গৰ যিসকল অপেশ্বৰী আছে তেওঁলোকেও স্বৰ্গৰ দেৱতাসকলৰ কেতিয়াবা কেতিয়াবা কোপত পৰিব লগা হয়, আৰু কোপত পৰি এই মৰ্ত্যত আহি নৰৰূপ ধাৰণ কৰি সেই অপেশ্বৰীবিলাক থাকে। আৰু সেই উদ্দেশ্য ৰাখি উৰ্বশীয়েও বৰুণ দেৱতাৰ ওচৰত কিবা জগৰ লগোৱাৰ কাৰণে বৰুণ দেৱতাই উৰ্বশীক অভিশাপ প্ৰদান কৰিলে, আৰু তেওঁ মৰ্ত্যলৈ নৰৰূপ ধাৰণ কৰিব লগা হ'ল। আৰু সেই উৰ্বশী আহি এই নৰ লোকত এজন পৰম সুন্দৰ কামভাৱ জাগিত হ'ব পৰা এজন ৰজা লগ পালে, যাৰ নাম পুৰুৰূপা, বুধৰ পুত্ৰ। সেই পুৰুৰূপাক অপেশ্বৰী উৰ্বশীয়ে অনুৰোধ কৰিলে, হে মহাৰাজ, তুমি অত্যন্ত সুন্দৰ বদন, তোমাৰ ৰূপ লাৱণ্য দেখি কোন নাৰী স্থিৰে থাকিব পাৰে? গতিকে ময়ো আজি স্থিৰে থাকিব নোৱাৰি তোমাক মই স্বামীবৰণ কৰিব বিচাৰিছোঁ। মই কামত দগ্ধ হৈছোঁ, মোক তুমি পত্নী হিচাপে গ্ৰহণ কৰা। আৰু পুৰুৰূপায়ো উৰ্বশীৰ অত্যন্ত মনোমোহা ৰূপ লাৱণ্যত মুগ্ধ হৈ তেওঁক পত্নী হিচাপে পাবলৈ সন্মত হ'ল। কিন্তু অপেশ্বৰী উৰ্বশীয়ে এটা চৰ্ত ৰাখিলে মহাৰাজ পুৰুৰূপাৰ ওচৰত। চৰ্তটো কি? যে হে মহাৰাজ, তুমি মোক ভাৰ্যা হিচাপে গ্ৰহণ কৰিব পাৰিবা, কিন্তু এটা চৰ্ত তুমি ৰক্ষা কৰিব লাগিব। বোলে কি চৰ্ত? প্ৰথম কথা হ'ল, মোৰ লগত দুটা মই ছাগলী লৈ আহিছোঁ। এই ছাগলী দুটা মই পুত্ৰ নিচিনাকৈ প্ৰতিপালন কৰোঁ, মৰম কৰোঁ, আৰু এই ছাগলী দুটা আমি য'ত শয়ন কৰিম তাৰ কাষতে ৰাখিব লাগিব। আৰু তুমি যিকোনো প্ৰকাৰে এই ছাগলী দুটাক পুত্ৰসম স্নেহ কৰিব লাগিব, ৰক্ষণাবেক্ষণ দিব লাগিব, মৰম কৰিব লাগিব। এটা চুক্তি। আৰু এটা চুক্তি কৰিছে যে হে মহাৰাজ, মই তোমাৰ স্বামীবৰণ কৰিছোঁ, বিষয় সুখৰ সময়ৰ বাদে অন্য সময়ত তোমাক মই বিবস্ত হিচাপে যাতে দৰ্শন কৰিব নোৱাৰিম। কেৱল যি সময়ত মই কামনাত দগ্ধ হ'ম, সেই সময়তহে মই তোমাক বিবস্ত ৰূপত দেখিবলৈ পাম। কিন্তু বাকী সময়ত যাতে মই তুমি বিভস্ত নোহোৱা, এই কথাষাৰ তুমি ৰক্ষা কৰিব লাগিব। আৰু যিদিনাই তুমি বিভস্ত হ'বা, সেইদিনাই মই কিন্তু তোমাক স্বামী ত্যাগ কৰিম। এই চুক্তিটো উৰ্বশীয়ে মহাৰাজৰ পুৰুৰূপাৰ ওচৰত ৰাখিল। আৰু পুৰুৰূপায়ো সেই অপেশ্বৰী উৰ্বশীৰ সেই প্ৰতিজ্ঞা, সেই ব্ৰত ৰক্ষা কৰিম বুলি শপত খালে, আৰু দুয়োজনৰ মাজত বিবাহ কাৰ্য সমাপন হ'ল। আৰু সেইটোকে কৈছে যে মই হমে ৰমিউক অনেক বৎসৰ, উৰ্বশী শুনিয়া দিলা ৰাজাক উত্তৰ, শুনিও সুন্দৰ বৰ মুহুৰ বচন, কোন নাৰী নেহে দিবে তোমাৰ চৰণ, যাহাৰ সংগত মন হোৱায় পৌৰণ, তজু হম নাই আন পুৰুষ হবন। অন্য পুৰুষবিলাকৰ গাত, তোমাৰ গাত যিমান সুন্দৰ চেহেৰা, সুন্দৰ বদন আছে, বাকী কোনো পুৰুষৰ গাত দেখিবলৈ পোৱা নাযায়। গতিকে মই তোমাক স্বামী হিচাপে পাবলৈ অত্যন্ত ইচ্ছা কৰিছোঁ, আৰু তুমি মোৰ প্ৰতিজ্ঞাটো ৰক্ষা কৰিব লাগিব। এই দুই ছাগ মোৰ তজুক পুত্ৰ প্ৰায়, আকৌ ৰক্ষা কৰি নিপতি হয়। ছাগ মানে ছাগলী। ঘৃতে মোক ভোজন কৰাইব প্ৰতিনীতি, তেৱেহে তোমাক মই ধৰোঁ একচিত। তুমি মোক ঘিউৰ বাদে কোনো বস্তু খাবলৈ জোৰ কৰিব নোৱাৰিবা। ৩ নম্বৰটো প্ৰতিজ্ঞা কৰিছে। ১ নম্বৰটো প্ৰতিজ্ঞা হ'ল ছাগলী পোৱালি দুটা পুত্ৰ নিচিনাকৈ প্ৰতিপালন কৰিব লাগিব। দ্বিতীয়টো হৈছে বিষয় সুখৰ সময়ৰ বাদে অন্য সময়ত তোমাক মই বিভস্ত ৰূপত, বিভস্ত মানে বস্ত্ৰ নথকা, উলংগ, বিভস্ত ৰূপত যাতে দেখিবলৈ নাপাওঁ। আৰু তৃতীয়টো হৈছে মোক ঘিউৰ বাদে কোনো বস্তু তুমি ভোজন কৰাব নোৱাৰিবা। এই 3টা চুক্তি যদি ৰক্ষা কৰিব পাৰা, তেতিয়াহে মই তোমাৰ লগত পত্নী হিচাপে সহবাস কৰিব পাৰিম। আৰু কি কৈছে? ৰতি সময়ত বিনে তোমাৰ অংগ দেখিলে অৱশ্যে মই যাই বুকু স্বৰ্গ। অংগ মানে
সমস্ত অংগ যে ৰতি মানে সেই বিষয় সুখৰ সময়খনৰ কথা কৈছে যে ৰতি সময়ত বিনে তোমাৰ অংগ দেখিলে অৱশ্যে মই যাই ঢুকো স্বৰ্গ লগে লগে মই স্বৰ্গলৈ গুচি যাম মুহুৰ বন্ধন ৰাজা শুনিলা আপুনি যেন লাগে কৰিব তুমি মনে বুদ্ধি তুমি এই কথাখিনি মই তোমাক প্ৰকাশ কৰিলোঁ আৰু শুনি পেলাই তুমি যদি মোক ভাজ্য হিচাপে গ্ৰহণ কৰিবলৈ ইচ্ছুক তেন্তে গ্ৰহণ কৰিব পাৰা ৰাজায়ে বোলয় হতি নিশ্চয় কৰিব তোমাৰ সংগত মই আনন্দে কিৰিবু পৰম আশ্চৰ্য ৰূপ তোমাৰ দেখিয়া কোনজনে নেহেবিব মনে মোহ হুয়া কোন পুৰুষ আছে এই জগতত তোমাৰ ৰূপ লাৱণ্যক অস্বীকাৰ কৰি তোমাৰ বাক্য ৰক্ষা নকৰাকৈ থাকিব পাৰে সকলো বাক্য ৰক্ষা কৰি তোমাক মই পত্নী হিচাপে পাবলৈ অত্যন্ত আগ্ৰহী উৰ্বশী সহিতে ৰাজা অনেক কিৰিলা যথাযোগ্য কামে হতি মন পুৰিলা হে ৰাম নানা ৰম্য স্থানে ৰাজা উৰ্বশী সহিতে আনন্দিত হুয়া ৰঙী লন্তয়ে কচিতে উৰ্বশীৰ লগত মহাৰাজে বিভিন্ন স্থান ক্ৰীড়া কৰি ঘূৰি ফুৰিলে বিভিন্ন স্থানত তেওঁ ৰম্য কৰিলে উৰ্বশীৰ সহিতে আনন্দত তেওঁলোকে একচিত্ৰ হৈ সমস্ত স্থানবিলাক বিচৰণ কৰি ফুৰিলে হে ৰাম পদ্মগন্ধ প্ৰায়তান শৰীৰৰ ঘান আনন্দে নভৈল তান দিন ৰাতি জ্ঞান উৰ্বশীৰ ৰূপে তান মোহু ভৈলা মন খতেক বৎসৰ তেন্তে যেন ভৈ লক্ষণ এই ধৰণে তেওঁলোকে বহুত বছৰ খতেক বছৰ তেওঁলোকে অতিক্ৰম কৰিলে ইন্দ্ৰে বলিলন্ত শুনা গন্ধৰ্ব যে ছয় উৰ্বশী বিনায় স্থান শোভা নকৰয় হে ৰাম তোৰা হবে গয়া শীঘ্ৰে আনা উৰ্বশীক তোৰাক প্ৰসাদ দিব সবাতে অধিক এদিন ইন্দ্ৰই কি কৰিলে সমস্ত গন্ধৰ্বসকলক মাতি নি ক'লে যে হে গন্ধৰ্বসকল স্বৰ্গত উৰ্বশী নথকাৰ কাৰণে উৰ্বশীৰ নৃত্য মই উপভোগ কৰিব নোৱাৰাৰ কাৰণে মোৰ মন ভাল লগা নাই মই তোমালোকক কৈছোঁ তোমালোকে মৰ্ত্যলৈ যোৱা গৈ পেলাই উৰ্বশীক যিকোনো কাৰণতে হওক উৰ্বশীক তোমালোকে স্বৰ্গলৈ লৈ আহা আৰু ইয়াৰ কাৰণে তোমালোকক যিমানখিনি ৰাজ্যৰ পদ দিব লাগে বা ৰাজ্যৰ অলংকাৰ প্ৰদান কৰিব লাগে সকলোখিনি কৰি তোমালোকে কেৱল মৰ্ত্যলৈ গৈ যিকোনো প্ৰকাৰে উৰ্বশীক স্বৰ্গলৈ লৈ আনা উৰ্বশীৰ নৃত্যৰ অবিহনে মোৰ মন শান্ত নাই ইন্দ্ৰৰ বচন শুনি গন্ধৰ্বসকল ৰাজাৰ থানক বইলা কৰি কৌতূহল ঘোৰ অন্ধকাৰ ৰাতি দুই পৰ বইল উৰ্বশীৰ ভেড়া চাগ চুৰি কৰি লৈ শীঘ্ৰ বেগে গয়া তাক উৰ্বশী দেখিলা মহাসুখে কান্দি দেৱী বুলি লাগিলা ইন্দ্ৰৰ কথা শুনি গন্ধৰ্বসকলে মৰ্ত্যত প্ৰৱেশ কৰিলে বিভিন্ন কৌতূহল মনেৰে আহি কৌশল কৰি সেই উৰ্বশীয়ে লৈ অনা দুটি ছাগলী ৰাতি 2 পৰ অৰ্থাৎ 12 বজা বা মধ্য সময়ত
ঘোৰ অন্ধকাৰৰ মাজত উৰ্বশীৰ সেই ভেড়া ছাগলী দুটা সেই গন্ধৰ্বসকলে চুৰি কৰি লৈ গ'ল। আৰু এই চুৰি কাৰ্য উৰ্বশীয়ে দেখি শীঘ্ৰ বেগেৰে গৈ ছাগলীকেইটা ৰক্ষা কৰিবৰ কাৰণে চিঞৰিবলৈ ধৰিলে, কান্দিবলৈ ধৰিলে, অত্যন্ত দুখ অনুভৱ কৰিছে। হে ৰাম, শীঘ্ৰ বেগে গৈ তাক উৰ্বশী দেখিলা, মহাসুখে কান্দি দেৱী বুলিবে লাগিলা। মোৰ দুই পুত্ৰক নিলে কোনে হৰি, ইহাৰ শোকত মই কেনে নযাওঁ মৰি। কোনে মোৰ এই ছাগলী দুটা চুৰ কৰি নিলে? ইমান মৰমৰ, ইমান স্নেহৰ পুত্ৰৰ নিচিনাকৈ মই তেওঁলোকক মৰম কৰি ৰাখিছিলোঁ। তেওঁলোকৰ অবিহনে মই কিয় মৰি নাযাওঁ? এই শোকত উৰ্বশীয়ে অত্যন্ত দুখ মনেৰে কান্দিবলৈ ধৰিলে। কস্থিত পতিক মই সংগ লৈলো কিক, নপুংসক তোৰ জীৱনত ধিক ধিক। ৰজা উদ্দেশ্যি উৰ্বশীয়ে গালি পাৰিবলৈ ধৰিলে। এনেকুৱা কুৎসিত পতিক মই সংগ কৰি স্বামী হিচাপে গ্ৰহণ কৰিলোঁ। যিগৰাকী স্বামী নপুংস, মোৰ ছাগলীকেইটা চুৰ কৰি নিওঁতেও তেওঁ ছাগলীকেইটা ৰক্ষা কৰিব নোৱাৰে। পূৰ্বতে তেওঁ ৰক্ষা কৰিম বুলি মোৰ লগত চুক্তিবদ্ধ হৈছিল, আৰু এতিয়া তেওঁ চুক্তি উলংঘা কৰি তেওঁ নিদ্ৰাগত হৈ আছে। মোৰ ছাগলী পুত্ৰ সেই ছাগলীকেইটা লৈ গুচি যোৱাত ৰজাই ৰক্ষা কৰিব নোৱাৰি তেওঁ নপুংসকৰ পৰিচয় দাঙি ধৰিছে। এনেকুৱা কুৎসিত পতিক মই স্বামীবৰণ কৰি অত্যন্ত দুখ কৰিলোঁ বুলি উৰ্বশীয়ে স্বামীক উদ্দেশ্য কৰি গালি পাৰিবলৈ ধৰিছে। এৰাম ইহাত ভাৰসা মই কিহক কৰিলো, শত্ৰুৱে নিলে পুত্ৰ আবেহে মৰিলো। এহি মতে অনেক লীলা মন্দ বাক, পুৰুৰ বাণী পেজেবে শুনিলে কটাক। উৰ্বশীয়ে বিভিন্ন ধৰণৰ তিৰস্কাৰ কৰি থকা কথা পুৰুৰ ৰূপাই শুনিলে, আৰু পুৰুষ ৰূপাই শুনি ভাইজাৰ কথাবিলাক শুনি অত্যন্ত লজ্জিত হ'ল, আৰু তেওঁ খং উঠি তেওঁ তৰ্জন গৰ্জন কৰি ক'বলৈ ধৰিলে। হে ৰাম, ভাগ্যাৰ বচন শুনি ৰাজায়ো উঠিল, মহামত্ৰ গজ যেন মাহুতে খুম্পিল। অন্ধকাৰ নিশা প্ৰসৰ্গক তুলি লৈল, বিবস্তে গৈ লন্ত টান মনত নহৈল। ভাগ্যাৰ তৰ্জন গৰ্জন সহ্য কৰিব নোৱাৰি মহামত্ৰ হাতীৰ দৰে গৰ্জন কৰি অন্ধকাৰ ৰাখি হাতত খৰ্গ অৰ্থাৎ তৰোৱাল তুলি লৈ তেওঁ শয়ন কৰা অৱস্থাত যেনেধৰণে আছিল তেনেধৰণে তেওঁ বিবস্তে সেই ছাগলীকেইটাক ৰক্ষা কৰিবৰ কাৰণে গুচি গ'ল। হে ৰাজাক দেখিয়া তাৰা ছাগক এৰিল, পুৰুৰ বাণী প্ৰেমেখ সত্তৰে আনিল। বিদ্যুতৰ কান্তি দখু দিশ প্ৰকাশিল, নগ্ন হুইয়া আছে ৰাজা উৰ্বশী দেখিল। ঘটনাটো সেইখিনিতে ঘটিছে। ৰজাই সেই গন্ধৰ্বসকলক খেদি ছাগলীকেইটা উদ্ধাৰ কৰি আনিলে, যদিও তেওঁ বিবস্ত অৱস্থাত যে ছাগলী আনিবলৈ গৈছিল, মেঘৰ বিজুলীৰ চিকমিকনিত পোহৰত উৰ্বশীয়ে তেওঁ বিবস্ত ৰূপত দেখাৰ লগে লগে উৰ্বশীয়ে সেই স্বামীক ত্যাগ কৰি স্বৰ্গলৈ উৰা মাৰিলে। পূৰ্ব চুক্তি উলংঘ হ'ল। ৰজাই ভক্ষেপ নকৰিলে। উৰ্বশী তৰ্জন গৰ্জনত মহামত্ৰ হৈ হাতীৰ গৰ্জন কৰি সেই ছাগলী দুটা ৰক্ষা কৰিবৰ কাৰণে তেওঁ শয়ন কক্ষত যেনেকৈ বিবস্ত অৱস্থাত আছিল তেনেধৰণে ৰক্ষা কৰিবৰ কাৰণে গুচি যোৱাত গন্ধৰ্বসকলে ৰজাৰ প্ৰকোপত পৰি দূৰতে বিদূৰ হ'ল, আৰু ছাগলী দুটা ৰক্ষা কৰি আনিলে যদিও মেঘৰ বিজুলীৰ পোহৰত
ৰজা যে বিবস্ত অৱস্থাত আছিল এই দৃশ্য কিন্তু উৰ্বশীয়ে দৰ্শন কৰিছে। এৰা উৰ্বশীত চিত্ৰ দিয়া পৃথিৱী ফুৰিলা, মহাশোক কৰি ৰাজা অনেক কান্দিলা। এৰা সেইক্ষণে উৰ্বশী স্বামীক এৰিলন্ত, ভাইজা কনে দেখি মহা তাপিত ভৈলন্ত। সেই সময়ত ৰজাই উৰ্বশীক নেদেখিলে, উৰ্বশীয়ে লগে লগে স্বৰ্গলৈ উৰা মাৰিলে আৰু ভাইজাক নেদেখি মহা তাপিত হ'ল পুৰুৰূপা ৰজা। আৰু উৰ্বশীক বিচাৰি বিচাৰি সমস্ত পৃথিৱী তেওঁ ঘূৰি ফুৰিবলৈ ধৰিলে, ক্ৰন্দন কৰিবলৈ। হে ৰাম উৰ্বশীত চিত্ৰ দিয়া পৃথিৱী ফুৰিলা, মহাশোক কৰি ৰাজা অনেক কান্দিলা। উন্মত পাগল যেন পৃথিৱীত পৰি, আৰ্তনাদ কৰি কান্দৈ বাগৰি বাগৰি। উন্মত্ত নিচিনা হ'ল, পাগলৰ দৰে হ'ল, সমস্ত পৃথিৱী ঘূৰি ঘূৰি আৰ্তনাদ কৰি তেওঁ কান্দি ফুৰিবলৈ ধৰিলে, হা উৰ্বশী কৰি কৰি। বুজি পাইছেনে কথাবিলাক? বুজি পাইছেনে কথাবিলাক? অসুবিধা হৈছে নি বুজা? ঘোপ মাৰি ল'লে কিন্তু টোপনি লাগে। কাহিনী মাজে মাজে আপোনালোকে কৈ থাকক, এতিয়া কি হ'বগৈ কৈ থাকে, পম খেদি খেদি গৈ থাকিলে টোপনি নধৰে। হে ৰাম উৰ্বশী কলাগ পাইলা কুকক্ষেত্ৰে পাছে, সখীগণ সংগে দেৱী মহাৰংগে আছে। ৰজাই সমস্ত পৃথিৱী ঘূৰি 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 এদিন কুকক্ষেত্ৰে নামে এখন ঠাইত উৰ্বশীয়ে তেওঁ সখীগণৰ সৈতে মহাৰংগে সেই স্থানত স্নান কৰি থকা দেখা পালে। হে ৰাম উৰ্বশীক দেখি পাছে পুৰুৰূপা নিপ, আনন্দিত হৈয়া গৈলা তাহা নহমিপ। শুনিও কজায়া তুমি খেনে কৰহিও, হৰণে পখিলো বান্ধৈ মোক নচাৰিও। সেই স্থানত যেতিয়া বিচাৰি বিচাৰি গৈ পুৰুৰূপা উৰ্বশীক দেখিলে আৰু উৰ্বশীক দেখি তেওঁ আনন্দিত হ'ল। আনন্দিত মনেৰে ওচৰত গৈ কৈছে, হে উৰ্বশী, তুমি মোক কিয় ত্যাগ কৰি গুচি আহিলা? তুমি জানানে মই তোমাৰ বিৰহত কিমান ক্ৰন্দন কৰি কৰি সমস্ত পৃথিৱী ঘূৰি ফুৰিছোঁ? তুমি এই কথা নাজানা যে তোমাৰ বিৰহত যদি মই প্ৰাণ ত্যাগ কৰোঁ তেন্তে তুমি স্বামীবধৰ গৰাকী হ'বা? তুমি কিয় মোক ত্যাগ কৰি গুচি আহিলা? মোৰ সমস্ত অপৰাধ, সমস্ত দুখ তুমি মাৰ্জনা কৰি দিয়া আৰু তুমি মোৰ সমীপলৈ আহা, মোৰ সংগ দিয়া, মোৰ ভাৰ্যা হিচাপে তুমি মোক স্বামী হিচাপে পুনৰ বৰণ কৰা। এই বুলি অত্যন্ত অনুনয় বিনয় কৰি উৰ্বশীক তেওঁ প্ৰাৰ্থনা কৰিছে। হে ৰাম শুনিও কজায়া তুমি খেনে কৰহিও, হৰণে পখিলো বান্ধৈ মোক নচাৰিও। তোমাৰ সংগত মোৰ তৃপ্তি নতু হয়, হেন জানি প্ৰাণ পিয়া নেৰিবা নিশ্চয়। মই মহা দুখিত ক দিয়া প্ৰাণ দান, তোমাৰ আলপ পাইলে ৰহে মোৰ প্ৰাণ। সমস্ত মোৰ দুখ তুমি মাৰ্জনা কৰি দিয়া, এই মহা দুখীক তুমি প্ৰাণ দান দিয়া। তোমাৰ আলাপৰ অবিহনে মোৰ প্ৰাণ উৰি যায়, আৰু মোৰ যদি প্ৰাণ উৰি যায় তেন্তে তুমি স্বামীবধৰ দুখত পৰিবা। হে ৰাম শুনিও সুন্দৰী মোৰ হৰিৰ পৰ, কুকুৰে চিগালে আক খাইবে ক নিশ্চয়। তুত বধ দিয়া প্ৰিয়া প্ৰাণ এৰো মই, স্বামী কব ধিবে কেন শান্তি মহাত।
স্বামীক বধ কৰি তই কেনেকৈ শান্তিত থাকিবি? কুকুৰে চিগালে যেনেকৈ মৰা শৰীৰবিলাক খায়, তেনেকৈ মোক তোমাৰ আলাপৰ অবিহনে সমস্ত কুকুৰ চিগালে মোক ভক্ষণ কৰিব। তুমি এই কথা বাৰ্তা পাই তুমি কেনেকৈ সহ্য কৰিবা? অতদিন তুমি মোক স্বামী হিচাপে বৰণ কৰি মহা তৃপ্তি প্ৰদান কৰিলা, আজি হঠাৎ তুমি মোক এৰি গুচি গ'লা। মই যদি মৰোঁ আৰু এই খবৰ পাই তুমি মহা শান্তিৰে থাকিব পাৰিবানে? এই কথা পুৰুৰূপাই উৰ্বশীক উদ্দেশ্য কৰি কৈ আছে। এহি ৰূপে পুৰুৰূপা নিপে কান্দিলন্ত, ৰাজাৰ কাৰুণ্য দেখি বাক্য বুলিলন্ত, শুনিও নৰপতি মুহুৰ বচন, ধৈৰ্যক ধৰিও তুমি এৰি কষ্টম। পুৰুৰূপাই যেতিয়া বাৰে বাৰে কান্দি কান্দি উৰ্বশীক কৈ আছে, এই কাৰুণ্য দৃশ্য দেখি উৰ্বশীয়ে মাত মাতিলে, হে নৰপতি, হে ৰাজন, মোৰ কথা শুনা, তুমি ধৈৰ্য ধৰা, তুমি কষ্টৰ মন ত্যাগ কৰা। হে ৰাম কুকুৰ চিগালে তজু নখাও হৰি, হেন জানি চিত্ৰ তুমি কৰিও কঠি। তোমাক কুকুৰ চিগালে খাব নালাগে বাৰু, শৰীৰটো কুকুৰ চিগালে খোৱা মই নকৰোঁ বাৰু, কিন্তু তুমি মনটো স্থিৰ কৰা আৰু মোৰ কথাবিলাক শুনা। ঠাণ্ডা পৰিছে ন? হে ৰাম কোনজনে স্থিৰ সংগে সংগম কৰ, কুকুৰ সমান জানা স্থিৰ হৃদয়, স্ত্ৰী জাতি মহাকুৰ পৰম নিৰ্দয়, মহাসাহসিক আতি দুৰ্বৃত্তি নিশ্চয়। বৰ কথা কেইটামান কৈছে, আইসকলে বেয়া নাপাব। ইয়াত কৈছে যে স্ত্ৰীৰ জাতিটো মহা কুৰ চৰিত্ৰ, কুৰ মানে বেয়া। এই স্ত্ৰী জাতিটোৱে কেতিয়াও তেওঁলোকে নিজৰ স্বাৰ্থক ৰক্ষা কৰিবৰ কাৰণে স্বামী গ্ৰহণ কৰে, আৰু সেই স্বামী গ্ৰহণ কৰোঁতে স্বামীসকলে স্ত্ৰীকে পৰম ধন, পৰম পবিত্ৰ হিচাপে গ্ৰহণ কৰি সমস্ত জীৱনৰ সকলো কৰ্ম ত্যাগ কৰে। কিন্তু সেই স্ত্ৰীসকলে সেই স্বামীৰ সেই কথাবিলাক উপলব্ধি নকৰে। তেওঁলোকে অল্প অৰ্থৰ নিমিত্তেহে মাত্ৰ স্বামীক ভজে, আৰু কেতিয়াবা এই টকা পইচাৰ কাৰণে স্বামীক হত্যাও কৰে, ভাতৃক মাৰে। স্ত্ৰীক প্ৰকৃত জ্ঞানীসকলে কেতিয়াও বিশ্বাস নকৰে, আৰু এজন স্বামীৰ লগত স্ত্ৰী কেতিয়াও বা পৰাপক্ষত সংগবদ্ধ হৈ নাথাকে। তেওঁলোকে প্ৰত্যেক দিনে নৱ নৱ স্বামী আকৰ্ষণ কৰে। এই কথাখিনি কিন্তু ভাগৱতে কৈছে। মই অকণমান কৈ দিছোঁ, এই পদখিনিয়ে কি কৈছে শুনিব। স্ত্ৰী জাতি মহাকুৰ পৰম নিৰ্দয়, মহাসাহসিক আতি দুৰ্বৃত্তি নিশ্চয়, অল্প অৰ্থ নিমিত্তে ক স্বামী কমাৰয়, অল্প অৰ্থ নিমিত্তে ক স্বামী কমাৰয়, ভাতৃ কমাৰয় ৰাজা নাহিকে সংশয়। তেওঁলোকৰ স্বাৰ্থৰ কাৰণে নিজৰ ভাতৃকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। স্থিত বিশ্বাসক দাসীটো নকৰয়, স্থিৰ আলাদ পুৰুষত নথাক, যিটো বেচা নাৰী নৱপতি চাৱে, আনন্দে পৰ্বতে আন পুৰুষৰ থাৱে। এ ৰাম তথাপিতো মুত বাঞ্ছা আশয় তোমাৰ, বৎসৰে কমূৰ সংগ পাইবা একবাৰ। তুমি ইমানখিনি কথা জনাৰ পাছতো বাৰে বাৰে যেতিয়া মোক স্ত্ৰীৰ সংগ বিচাৰি মোক পত্নী পাবৰ কাৰণে তুমি হাবিয়াস কৰিছা, তেন্তে মই তোমাক এটা কথা কওঁ শুনা। প্ৰকৃতাৰ্থত এইবিলাক কথা কৈছে সকলো ক্ষেত্ৰত নহয়, এইটো ভাবি ল'ব নালাগে।
কিন্তু স্ত্ৰীসকলৰ এইটো চৰিত্ৰ। কিছু লোকে সংযত কৰি ৰাখে, কিছু লোকে নিয়ন্ত্ৰণ কৰি ৰাখে, কিন্তু স্ত্ৰী লোকসকলৰ মাজত এই কথাখিনি আছে। সেইকাৰণে সমস্ত বিষয় ত্যাগ কৰিবৰ কাৰণে সন্ত মহন্তসকলক কৈ থাকে। আৰু যি ভাগৱতেও আপোনালোকৰ সন্মুখত এই কথা প্ৰকাশ কৰিছে। আৰু সেই অপেশ্বৰী উৰ্বশীয়েও কৈছে, তুমি ইমানখিনি কথা জানানে? যিগৰাকী স্ত্ৰীয়ে এনেকুৱা পৰ্যায়লৈও কৰ্ম কৰিব পাৰে, আৰু তেনেকুৱা স্ত্ৰীক তুমি বাৰে প্ৰতি সংগী বিচাৰি বিচাৰি হাবাথুৰি খাইছা। তোমাৰ অনুনয় বিনুনয়ত মই সন্তুষ্ট হৈ তথাপিতো তোমাক মই এটা আশ্বাস বান্ধি দিছোঁ, সেইটো শুনা। কি বুলি আশ্বাস দিছে? তথাপিতো মূত বাঞ্ছা আশ্ৰয় তোমাৰ, বৎসৰ এক মূৰ সংগ পাইবা একবাৰ। এবছৰত তুমি মোৰ এই স্থানলৈ আহিবা, এবাৰ তুমি লগ পাবা, আৰু সেইদিনাই তুমি হেঁপাহ পলুৱাই মোৰ লগত স্ত্ৰী আৰু স্বামীৰ সম্বন্ধ গঢ়িবা। তোমাক মই এই কথাখিনি ক'লোঁ। হে ৰাম তোমাৰো ৰখে পুত্ৰ হৈবেক নিশ্চয়, গৰ্ভৱতী উৰ্বশীক লখিলন্ত তই। এহি বুলি দেৱী যেবে স্বৰ্গক গৈলন্ত, বৎসৰেক অন্তে ৰাজা হমেৰ মিলন্ত। আৰু এই বুলি কৈ উৰ্বশী স্বৰ্গলৈ গুচি গ'ল। আৰু এবছৰ কাৰণে পুৰুৰবা ৰজাই অপেক্ষা কৰি থাকিলে উৰ্বশীক লগ পাবৰ কাৰণে। হে ৰাম এক ৰাতি আছিলে ক মহাকাম সুখে, উৰ্বশীয়ে ৰিয়া জানতে মিলে মহাদুখে। এবছৰ পাছত এদিন ৰাতি একেলগে থকাৰ পাছত উৰ্বশী পুনৰ সেই দিনটো শেষ হোৱাৰ লগে লগে স্বৰ্গলৈ গুচি যোৱাত ৰজা আকৌ মহাদুখ আৰম্ভ হ'ল। চৰণত ধৰি ৰাজা বচন বুলিলা, নেৰিবাহা হতি মোৰ মৰণ মিলিলা। ৰজাই সেই উৰ্বশী চৰণত ধৰি কৈছে, হে অপেশ্বৰী, হে ভাৰ্যা, তুমি মোক এৰি নাযাবা, তুমি মোক এৰি গুচি গ'লে মোৰ মৃত্যু হ'ব। উৰ্বশী বুলিলা বাক্য ৰাজা ত সম্প্ৰতি, মুহুৰ বচন শুনি উক মহামতী। গন্ধৰ্ব হবক যদি উক নিপবৰ, মোক পাইবা নিশ্চয় কহিলো দিহত। ইমান তুমি যদি আতুৰ হৈছা, ইমান তুমি যদি মোৰ কাৰণে ধাবিত হৈছা, তেন্তে মই তোমাক এটা কথা কওঁ শুনা, যে হে মহাৰাজ, তুমি গন্ধৰ্বক যজা, যজা মানে আৰাধনা কৰা, পূজা কৰা। সেই নিপৱত তুমি গন্ধৰ্বসকলক যজা, আৰু এই গন্ধৰ্বসকলক যদি যজা, তেন্তে গন্ধৰ্বসকল যদি সন্তুষ্ট হয়, তেন্তে তুমি গন্ধৰ্বৰ লোকলৈ যাব পাৰিবা, আৰু গন্ধৰ্বৰ লোকতে মোক তাত পাবা। তেতিয়া প্ৰত্যেক দিনে তুমি মোক ভাৰ্যা হিচাপে ব্যৱহাৰ কৰিব পাৰিবা। প্ৰথমতে তুমি গন্ধৰ্বসকলক যজি পেলাই সন্তুষ্ট কৰি মোৰ স্থানলৈ যাবলৈ চেষ্টা কৰিব লাগিব, অন্যথা মই বছৰেকতহে তোমাক মই এদিন লগ দিব পাৰিম। আৰু এইটো মই তোমাক আগতেও মই বাক্যত আবদ্ধ কৰাই ৰাখিছিলোঁ। হে ৰাম এহি বাক্য শুনি পাছে বুধৰ তনয়, স্তুতি কৰিলন্ত গন্ধৰ্বক মহাক্ষয়। গন্ধৰ্বসকলে অগ্নি থালিক দিলন্ত, যজ্ঞ যদি উৰ্বশীৰ লগক পাইলন্ত। লগে লগে নিপতিয়ে যজ্ঞ কৰিবলৈ সিদ্ধান্ত ল'লে। তেওঁ সেই যজ্ঞত এখন পূজাৰ থালি লৈ গন্ধৰ্বসকলক পূজা কৰিলে। অৱশেষত গন্ধৰ্বসকল ৰজাৰ স্তুতিত সন্তুষ্ট হ'ল, আৰু সন্তুষ্ট হৈ তেওঁ গন্ধৰ্বলৈ গমন কৰিলে। গন্ধৰ্বসকলে অগ্নি থালিক দিলন্ত, যজ্ঞ যদি উৰ্বশীৰ লগক পাইলন্ত। উৰ্বশীৰ হন্তে ছয় পুত্ৰক জন্মিল, শুকমুনি পৰীক্ষিত ৰাজা ত কহিল। এই যে এবছৰ এবছৰ যে পুৰুৰূপাৰ লগত উৰ্বশীয়ে কাম পাশত আবদ্ধ হৈছিল, সেই সময়খিনিত 6টা পুত্ৰ জন্ম হৈছিল। সেই 6টা পুত্ৰৰ নাম কি কি? আয়ু যে শ্ৰুতায়ু হতায়ু ৰয় নাম, জয় বিজয় গুণে ৰূপে অনুপাম।
শ্ৰুতায়ুৰ পুত্ৰ ভৈল বসুমান নাম শতায়ুৰ পুত্ৰ শ্ৰুতঞ্জয় অনুপাম। ছটা পুত্ৰ কোন কোন? আয়ু, শ্ৰুতায়ু, শতায়ু, ৰয়, জয়, বিজয় আৰু কেইটা হ'ল? আয়ু, শ্ৰুতায়ু, শতায়ু, ৰয়, জয় আৰু বিজয়, ছটা নহয়নে বাৰু? আয়ু, শ্ৰুতায়ু, শতায়ু, ৰয়, জয়, বিজয়, ছজন। এই ছজন পুত্ৰক সেই সময়খিনিত জন্ম দিছিল। এতিয়া কাৰ কাৰ পুত্ৰ কোন কোন কৈ যাব, মনত ৰাখি যাব দেই, কথাখিনি দৰকাৰ আছে। শতায়ুৰ পুত্ৰ ভৈল বসুমান নাম শতায়ুৰ পুত্ৰ শ্ৰুতঞ্জয় অনুপাম ৰয়ৰ তনয় এক নাম যে ভৈলন্ত অমিত তনয় জয় বীৰেজ নীলন্ত বিজয়ৰ পুত্ৰ যেবে ভীম নাম ভৈলা কাঞ্চন নামৰ পুত্ৰ ভীমে উপজাইলা। কি হ'ল? শতায়ুৰ পুত্ৰ হ'ল বসুমান, এইটো শ্ৰুতায়ু, এটা শতায়ু এটা শ্ৰুতায়ু। শ্ৰুতায়ুৰ পুত্ৰ হ'ল বসুমান, শতায়ুৰ পুত্ৰ হ'ল শ্ৰুতঞ্জয়, ৰয়ৰ পুত্ৰ হ'ল একনাম আৰু অমিত তনয়ৰ নাম হ'ল জয়ৰ পৰা জন্ম হ'ল অমিত তনয় আৰু বিজয়ৰ পুত্ৰ হ'ল ভীম আৰু ভীমৰ পৰা জন্ম হ'ল কাঞ্চন নামৰ পুত্ৰ আৰু এই কাঞ্চনৰ পৰা জন্ম হ'ল জনু আৰু এই জনুৱে কি কৰিছিল? গংগাক তেওঁ গৰ্ভত খাই থৈছিল। সেইকাৰণে গংগাক জাহ্নৱী বুলি কোৱা হয়। জন্নুৰ পৰা জন্ম হোৱাৰ কাৰণে গংগাক জাহ্নৱী বুলি কোৱা হয়। গংগাৰ আন এটি নাম জাহ্নৱী। এই জনুৱে তেওঁ কি কৰিছিলে? গংগাক ভক্ষণ কৰি থৈছিলে আৰু ভগীৰথে স্তুতি কৰি সেই জন্নুৰ গৰ্ভৰ পৰা গংগাক নমাই আনিছে। মনত ৰাখিব কথাটো কেনেধৰণে আহিছে। এই ৰাম কাঞ্চন তনয় সূত্ৰক জনু নাতি টান গন্ধুষ কৰিয়া যিটো গংগা কৰে প্ৰাণ। ক'লেনে? পুৰু নামে ভৈলা পাছে জনুৰ তনয় পুৰু উপাজিলন্ত বলাক মহাক্ষয়। এই জন্নুৰ পৰা আকৌ পুৰু নামে এজন পুত্ৰ জন্মগ্ৰহণ কৰিলে আৰু পুৰুৰ পৰা আকৌ বলাক নামৰ এজন পুত্ৰ জন্মগ্ৰহণ হ'ল। বলাক তনয় ভৈলা নামত অজক অজকে জন্মাইলা পুত্ৰ নামক কুশক। এই বলাকৰ পৰা আকৌ অজক জন্ম হ'ল, অজৰ্কৰ পৰা জন্ম হ'ল কুশক নামৰ এটি সন্তান। কুশ পুত্ৰ কুশাম্বৰ গাধী পুত্ৰ ভৈলা তাহান তনয়া সত্যৱতী বৰ বালা। সেই কুশাম্বৰ গাধী কোনো পুত্ৰ সন্তান নাছিল, কেৱল এগৰাকী কন্যা জন্মগ্ৰহণ কৰিলে। সেই কন্যাগৰাকীৰ নামেই হ'ল সত্যৱতী। সেইকাৰণে এই যে ভীষ্মৰ মাতৃ সত্যৱতী গাধীৰ কন্যা কৈ থাকে, গাধীৰ কন্যা গাধীৰ কন্যা। এতিয়া গাধী কোন ইয়াত আজি কয়। সেই কুশাম্বৰ গাধীৰ কন্যা হ'ল সত্যৱতী।